সুচিব্রত সিংহ না হয়েছে পরিচিত করে দেন লাইভ পরিচয় করে দিয়ে আমার ক্যান্ডিডেটক মানে সম্বর্ধনা জনাব ধুবুরীর জ্যেষ্ঠ নাগরিক সুচিব্রত সিং চৌধুরী বাবুদা মানে বাবুদা বলে সবাই ছেলে ফেমাস না মানে নমস্কাৰ মোৰ নাম অলকেশ ৰায় পোনপ্ৰথমে মই আমাৰ ধুবুৰী লোকসভাৰ প্ৰত্যেকজন ৰাইজক বিহু দেচেমা আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আগন্তুক ঈদৰ শুভেচ্ছাও প্ৰতিজন মুছলিম মানুহক মই শুভেচ্ছা জ্ঞাপন আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়া কথা হৈছে মোক KPP দলৰ পৰা মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সেইবাবে মই KPP দলক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত KPP দলে মোক সাথ দিব প্ৰতিখন নিৰ্বাচনত মোক সাথ দিব আৰু বৰাই লৈ যাব আমাৰ লক্ষ্যৰ উদ্দেশ্য এটাই নিজৰ অস্তিত্ব ৰক্ষা কৰিব লাগে আমি অস্তিত্বহীন প্ৰতিটো ৰাজনৈতিক দলে আমাক আমাৰ অস্তিত্ব নিঃশেষ কৰি পেলোৱাৰ পৰ্যায়ত লৈ গৈছে গতিকে আমি আমাৰ অস্তিত্ব ৰক্ষাৰ কাৰণে মানে কেইটামান কথা স্পষ্টকৈ কওঁ মানে ধুবুৰী লোকসভাত এইবাৰৰ যিটো মানে নিৰ্বাচনী যুঁজ এটা বৃহৎ নাটক ইয়াত কংগ্ৰেছৰ লগত বিজেপিৰ মিতিৰালি আছে ARDFৰ লগত বিজেপিৰ মিতিৰালি আছে আৰু চূড়ান্তভাৱে যিটো মিতিৰালি আছে ৰাইজক দেখাকৈ সেইটো হ'ল AGPৰ লগত মানে আমি ধুবুৰী লোকসভাৰ যিসকল আমি ব্যক্তি আছোঁ যিসকল ভোটাৰ আছোঁ তেওঁলোকক মানে অসম চৰকাৰে ভেলকি বাছ দেখুৱাই আছে হিমন্ত বিশ্ব শৰ্মাই আমাক এখন মানে নাটক উপস্থাপন কৰি দিছে ইয়াত কিবাজনো মানে এই নাট্য মঞ্চত এফালে হ'ল বদৰুদ্দিন আজমল এফালে হ'ল ৰকিবুল হুছেইন আৰু এফালে হ'ল জাভেদ ইছলাম তো আমি এই ৰহস্য ভেদ কৰিব লাগিব আমি বুজি পাব লাগিব ধুবুৰীৰ ভোটাৰে বুজি পাব লাগিব যে ইয়াৰ এই যিখন নাটক ইয়াত উপস্থাপন হৈ আছে এই নাটকৰ মূল কাৰিকৰজন কোন মোৰ দৃষ্টিত এই নাটকৰ মূল কাৰিকৰজনে হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ঠিক আছে তেখেতে কৈছে মই ধুবুৰীত কেম্পেইনিঙত নাযাওঁ ৰকিবুল হুছেইনক ৱাক অভাৰ দিছোঁ তাৰমানে কি নিশ্চয় কিবা এটা আছে নহ'লে এইটো কথা কোৱাৰ কোনো অৰ্থ নাই কাৰণ ৰকিবুল হুছেইন তেখেতৰ দীৰ্ঘকালৰ সংগী একেলগৰ কেবিনেট মন্ত্ৰী হয়তো ৰকিবুল হুছেইনৰ প্ৰতি এটা সুপ্ত ভালপোৱা আছে বন্ধুত্বৰ প্ৰেম আছে এইটো কাৰণতে ৰকিবুল হুছেইনক জিকাব বিচাৰিছে আনফালে কি AIDF মানে AIDF জিকে নে ৰকিবুল হুছেইন জিকক মই ধুবুৰীলৈ নাযাওঁ এনেহ'লে জাভেদ ইছলামক কিয় দিছিলে টিকেটটো আৰু জাভেদ ইছলাম যোৱাবাৰ অলৰেডি ডিফিটেড হি ইজ ডিফিটেড আৰু এই ডিফিটেড কেণ্ডিডেটজনক পুনৰবাৰ টিকেট দিয়া হৈছে আৰু আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথাটো হ'ল 2021 চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ইয়াক কি ডিক্লেয়াৰ কৰা হৈছিল KAC কামতাপুৰ অট'নমাছ কাউন্সিল এইখন কাৰ স্বাৰ্থত আৰু কিয় দিয়া হৈছিল এইটো আমি বুজি পাব লাগিব সঁচাকৈ যদি কোচৰাজবংশী জনগোষ্ঠীৰ স্বাৰ্থত দিছিলে তেওঁলোকৰ এই ধুবুৰী লোকসভাৰ ভিতৰত এজন মানুহ বিচাৰি নাপালে নেকি তাৰমানে KAC দি পেলাই আমাক ভেলকি বাছ দেখুৱাই আছে আৰু আমাৰ যি ৰাজনৈতিক অস্তিত্বক আমাৰ ঐতিহাসিক পিতৃপুৰুষৰ গৃহভূমিত ভৰিৰে মোহাৰি পেলাৰ এটা গভীৰ ষড়যন্ত্ৰ হৈ আছে আৰু এই ষড়যন্ত্ৰক উচিত উত্তৰ দিয়াৰ কাৰণে সঠিক সময় এইটোৱে আমি EVMৰ জৰিয়তে আমি ভোট প্ৰদানৰ জৰিয়তে সমগ্ৰ ধুবুৰী জিলাবাসী বিশেষকৈ এই অঞ্চলৰ খিলঞ্জীয়া কোচৰাজবংশী আৰু দেশীয় মুছলমানসকলক আহ্বান জনাম কাৰণ KPPৰ মতো হ'ল ছেপাৰেট কামতাপুৰ ষ্টেট
আৰু এই ছেপাৰেট কামতাপুৰ ষ্টেটৰ ইছ্যুলৈ আমি আগবাঢ়িম আৰু আমি নিশ্চিত ইয়াত দুগৰাকী প্ৰাৰ্থীৰ মাজত যুদ্ধ হ'ব মূল যুঁজখন হ'ব এগৰাকী হ'ল বদৰুদ্দিন আজমল আৰু আনগৰাকী হ'ল অলকেশ ৰায় বাকী এইবিলাক ৰকিবুলৰ চিনত নাহে আৰু জাভেদ ইছলামো চিনত নাহে গতিকে মই এটাই আহ্বান জনাম যে আপোনালোকে ভোট কেন্দ্ৰত সোমোৱাৰ আগতে নিজৰ বিবেকক প্ৰশ্ন কৰিব ইয়াত কোনে জিকিব আৰু আমি কাক ভোট দিব লাগিব তাৰ পিছত ভোটটো প্ৰদান কৰিব আচ্ছা আপনি এটা কথা কৈছে যে হিমন্ত বিশ্বৰ বাল্যকালৰ বন্ধু হয় কেবিনেট মন্ত্ৰী আছিল একেলগে হেমন্ত বিশ্ব শৰ্মাৰ ৰকিবুল হোসেন আচ্ছা ৰকিবুল কি বাইচান্স যদি ইয়াৰ পৰা জিকে বিজেপিলৈ যাব নেকি আপুনি ভাবে নেকি এইটো যাব পাৰে একো ডাঙৰ কথা হয় ৰাজনীতিত অসম্ভৱ বোলাই একো বস্তু নাই আজিৰ বিৰোধী কালিৰ মিত্ৰও হ'ব পাৰে গতিকে ৰাইজক আমি এটাই আহ্বান জনাম যে ধুবুৰী 2 নং ধুবুৰী লোকসভাৰ ৰাইজে সিদ্ধান্ত ল'ব লাগিব কাৰণ ইয়াত যিকেইজন প্ৰাৰ্থী আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909